যিমানে আনৰ কথাক লৈ হিংসা কৰিম, যিমানে কনস্পাৰেন্সি ষড়যন্ত্ৰ কৰিম, তেওঁৰ বিষয়ে বেয়া বেয়া ভাবি থাকিম, সিমানেই মোৰ মন মানসিকভাৱে একেবাৰে দুৰ্বল হৈ গৈ থাকিব। এদিন গৈ সেই ডিপ্ৰেশ্যনৰ ৰোগী হোৱাৰ সম্ভাৱনা থাকে। সেইবিলাকে ডিপ্ৰেশ্যনৰ উৎস আচলতে। প্ৰাইমাৰী উৎসবিলাক সেইবিলাকে। প্ৰথমতে ষ্ট্ৰেছ আহিব, ষ্ট্ৰেছটো নিজে নিজে ফৰ্ম হৈ যাব। এইবিলাক লৈ নেগেটিভিটি ষ্ট্ৰেছটো ফৰ্ম কৰিব, লাহে লাহে এংজাইটি আহিব, লাহে লাহে ডিপ্ৰেশ্যনত আমি ভুগিবলৈ আৰম্ভ কৰোঁ। আজি মেক্সিমাম মানুহে ডিপ্ৰেশ্যনত ভুগি আছে, কিন্তু প্ৰকাশ কৰিব নোৱাৰে। প্ৰকাশ কিয় কৰিব নোৱাৰে? কাৰণ তেওঁলোকে কি বুলি প্ৰকাশ কৰিব এতিয়া? কাৰণ ডিপ্ৰেশ্যনৰ উৎসটো কি আছিলে? বহুতে চাকৰি নোপোৱাৰ কাৰণে ষ্ট্ৰেছত আহে, বহুতে নিজে বিচৰা ধৰণৰে নোপোৱাৰ কাৰণে আপুনি ষ্ট্ৰেছত আহে, কিছুমানে জীৱন সংগিনীক হেৰুৱাই পেলাই আহে, কিছুমানে এফেয়াৰ চলি আছিল, ব্ৰেকআপ হোৱাৰ পিছত ষ্ট্ৰেছ আহে। ষ্ট্ৰেছটো বিভিন্ন উৎস আছে। কিন্তু কথা হ'ল সকলোৰে উপায় আছে।